আজি পাঠিমাৰী খোলাবন্ধা জনপ্ৰিয় বজাৰত নগৰবেৰাৰ অৰ্থাৎ আমাৰ চেঙা সমষ্টিত আজি আমাৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে আৰু এই গণসমাৱেশত আমি সকলোৱে সংকল্প লৈছোঁ যে 2026 চনত আমি বিজেপি চৰকাৰক যেনে তেনে যিকোনো প্ৰকাৰে হ'লেও আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিম, তেওঁলোকক আমি হৰুৱামেই। আৰু অসমৰ সংখ্যালঘু ৰাইজে আজি সংকল্প লৈছে যে যদিহে সঁচাকৈ বিজেপি চৰকাৰক হৰুৱাব লাগে, হিন্দু সাম্প্ৰদায়িক দল বিজেপি হৰুৱাব লাগে, তেতিয়াহ'লে সংখ্যালঘু ৰাইজেও মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব লাগে। আজি সেইকাৰণে নগৰবেৰাৰ এই মিটিংখনৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ইয়াৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুয়োটা দলকে এইবাৰ বিদায় দিব আৰু এই দুয়োটা দলকে পৰাজিত কৰি আমি অসমত এখন সংহতিৰ অসম, ঐক্যৰ অসম, একতাৰ অসম আৰু ধৰ্মনিৰপেক্ষ অসম এখন গঠন কৰিম, এই সিদ্ধান্তই আজি গ্ৰহণ কৰিছে। মিত্ৰতা হ'ব নাই? মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। আসনক লৈ কিবা দাবী থাকিব নেকি আপোনাৰ? একচুৱেলি আমাক কেইখন আসন লাগিব এই কথাটো ইতিমধ্যে তেওঁলোকক আমি আসনৰ তালিকাখিনি দি দিছোঁ। আমাক কোনখন আসন লাগিব সেইটো আমি কৈ দিছোঁ। সংখ্যাটো ক'ব পাৰিব নেকি? কিন্তু সংখ্যাটো মই ক'ব নোৱাৰিম, কাৰণ এইটো এটা ছিক্ৰেট। আমাৰ আলোচনা যিহেতু চলি আছে, আমি কেইটা ছিট বিচাৰিছোঁ সেইটো ক'বলৈ অসুবিধা হ'ব আৰু কেইটা নহ'লেই নহ'ব সেইটো মই আপোনালোকৰ সন্মুখত ক'ব নোৱাৰিম। কাৰণ এইটো হ'ল আপোনালোকে জানে যে এলায়েন্সৰ এটা নীতি থাকে যে যেতিয়ালৈকে এটা স্থিৰ সিদ্ধান্তত নাহে তেতিয়ালৈকে এই কথাটো কোৱাটো উচিত নহয়। বাকী কথাবিলাক মই কৈছোঁ, নীতিগত যিকেইটা কথা ক'ব লাগে সেইখিনি কৈছোঁ যে এইবাৰ এলায়েন্স হোৱাটো খাটাং আৰু এইবাৰ আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰাটো খাটাং।